কাইলৈ যিহেতু বিহুৰ উৰুকা ভোগালী বিহু বুলি ক'লে সমগ্ৰ অসমতে উৎসাহৰ সীমা নাই। পাৰ ভঙা উৎসাহ, এফালে মেজি বনোৱাৰ উৎসাহ, আনফালে লগে ভাগে এসাঁজ খোৱাৰ উৎসাহ। কিন্তু এই মুহূৰ্তত মই নলবাৰীৰ বজাৰৰ দৃশ্য দেখিব বিচাৰিছোঁ। বিহুৰ বজাৰ বুলি ক'লে যিটো উৎসাহ থাকিব লাগিছিল, আজি কিন্তু নলবাৰীত সেই দৃশ্য আমি দেখিবলৈ পোৱা নাই। কাৰণ এই যিখন বজাৰত আমি এই মুহূৰ্তত উপস্থিত আছোঁ, নলবাৰীৰ তিনিকুণীয়া পুখুৰীৰ পাৰৰ এই বজাৰ, এই বজাৰত আজিৰ দিনটোত প্ৰতি বছৰে যথেষ্ট ভিৰ পৰিলক্ষিত হয়। সকলোৱে বিহু পিঠা পনাৰ কাৰণে যি সামগ্ৰী ক্ৰয় কৰিবলৈ ওলাই আহে, কিন্তু আজি দেখিবলৈ পোৱা গৈছে তেনেকুৱা ভিৰ নাই। অৰ্থাৎ নিৰুৎসাহিত হৈছে নেকি লোক, সেই দৃশ্য কিন্তু আমি দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত মই যদি এটা এটাকৈ দৃশ্য আমি দেখুৱাওঁ, নাৰিকলৰ যিখন বজাৰ, নাৰিকলৰ যিটো এইবাৰ জুই চাই দাম, যাৰ কাৰণে এতিয়া সাধাৰণ গ্ৰাহক নাৰিকলৰ কাষ চাপিবলৈ যেন টান হৈছে। কেৰেলাৰ পৰা অহা নাৰিকলেৰে ভৰি পৰিছে অসম, আৰু যি আমাৰ স্থানীয় নাৰিকল, সেই নাৰিকলৰ কাষলৈ যেন গ্ৰাহক আহিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, নাৰিকল কিমানকৈ বিক্ৰী কৰি আছে? নাৰিকল আপোনাৰ এইটো 250 টকা, এইটো 200 টকা। 250 টকাৰ পৰা 280 টকাত স্থানীয় নাৰিকল বিক্ৰী হৈছে। আৰু যদি কেৰেলীয়ান নাৰিকল চাওঁ আমি, 130 টকাৰ পৰা 180 টকালৈকে কেৰেলীয়ান নাৰিকল বিক্ৰী হৈছে। আৰু যদি আমি চাওঁ যি পিঠা লাড়ুৰ কাৰণে তিল, নলবাৰী বজাৰত তিল বিক্ৰী হৈ আছে 200 টকা। ঠিক তেনেকৈ যদি আমি চাওঁ, গুড় বিক্ৰী হৈ আছে 130 টকা, 120 টকা প্ৰতি কিলো। মই এগৰাকী ব্যৱসায়ীৰ কাষলৈ আহিব বিচাৰিছোঁ। আজি দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক মানুহৰ যিটো কম সমাগম, অইন বেলি কিন্তু যথেষ্ট সমাগম হয় আজিৰ দিনটোত। আজি কিন্তু মানুহৰ সমাগম কম। আপোনালোকে ব্যৱসায়ীসকলে কেনেকুৱা পাইছে আজি? আজিৰ ব্যৱসায় ভিত্তিত যদি চাব যাওঁ, তেতিয়াহ'লে আমি আমাৰ ঘৰ চলাটো যথেষ্ট অসম্ভৱ। কাৰণ ব্যৱসায়খন কি ধৰণত কি গতি লৈছে একো বুজিবই পৰা নাই। আজি মানুহ যথেষ্ট কম, যথেষ্ট কম, একদম ভাবিব নোৱাৰা কম। এই বজাৰখনত এইদৰে আচলতে গ্ৰাহকৰ কাৰণে অপেক্ষা কৰি আছে, কিন্তু গ্ৰাহক যথেষ্ট কম। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, নলবাৰী আচলতে সচৰাচৰ এই দৃশ্য দেখিবলৈ পোৱা নাযায়। উৰুকাৰ আগদিনা এইখন বজাৰ লোকে লোকাৰি নহয় বা গিজগিজাই থাকে গ্ৰাহকেৰে, কিন্তু আজি দেখিবলৈ পোৱা গৈছে যে বিহুৰ বজাৰ কিছু নিৰুৎসাহিত। মানুহ যিধৰণে ইয়াত সমাগম হ'ব লাগিছিল, সেই ধৰণৰ সমাগম হোৱা নাই। কিয় হোৱা বুলি আপুনি ভাবে? আচৰিত ধৰণে আজি উৰুকাৰ আগদিনা বজাৰত যি আগে পিছে আমি ইমান দিন দেখিছোঁ সমাগম কম। ইয়াৰ হয়তো কাৰণ কি হ'ব, মানুহৰ হাতত পইচাই নাই না মাৰ্কেটত। আমি যিমান শুনিছোঁ যে আপুনি যদি চাই মাৰ্কেটত পইচাৰ ৰটেশ্যনটো কমি গৈছে। যেতিয়া বেনিফিচিয়াৰী কোনো ব্যৱসায়ীৰ হাততো নাই, কোনো গ্ৰাহকৰ হাততো নাই, পইচাৰ ৰটেশ্যনটো মাৰ্কেটত কমিছে। গতিকে এইটো এটা শংকিত বিষয়। আৰু সমান্তৰালভাৱে আন এটা কাৰণ হ'ব পাৰে, মই লক্ষ্য কৰিছোঁ যে বজাৰবিলাক এই দুঠাইত বজাৰ হোৱাতকৈ আজিকালি বজাৰবিলাক চাৰিওপিনে সিঁচৰিত হৈ গৈছে। গতিকে এটা নিৰ্দিষ্ট ঠাইত মানুহৰ সমাগমটো কম হৈছে। এই দুইটাই পুনৰ কিছু দৃশ্য দেখিবলৈ চেষ্টা কৰিম। মেজি বিক্ৰী হৈ আছে, বহু মেজি ইয়াত বিক্ৰী কৰি থকা হৈছে। বিভিন্ন নলবাৰীৰ প্ৰান্তে প্ৰান্তে এতিয়া এইদৰে মেজি বিক্ৰী হয়। মেজি ঘৰত বা চুবুৰীত সজাতকৈ যেন এতিয়া কিনি নি আভিজাত্যৰ ঢং দেখুৱাব, তেনেকুৱা এক পৰিৱেশ হৈছে। মেজি কিমানকৈ বিক্ৰী কৰি আছে? মেজিকটো মই বিক্ৰী কৰোঁ 300 টকা, 400 টকা, ইমানতে। 300-400 টকাত এই মেজি বিক্ৰী হৈ আছে। আমি ভিতৰৰ দৃশ্য দেখিবলৈ চেষ্টা কৰিছোঁ। বজাৰৰ গুড়, সান্দহগুড়ি বিক্ৰী হৈছে প্ৰায় 200 টকা কিলো। সান্দহগুড়ি কিমানকৈ বিক্ৰী কৰিছে? সান্দহগুড়ি আপোনাৰ কিলো 200 টকা। কিলো 200 টকা এই সান্দহগুড়ি আমি দেখুৱাইছোঁ। নলবাৰীৰ বজাৰত সান্দহগুড়ি বিক্ৰী হৈছে কিলো 200 টকা। আৰু গুড় কিমানকৈ বেছি আছে? 120 টকা। 120 টকা গুড়। কেনেকুৱা গ্ৰাহকৰ সমাগমটো কেনেকুৱা? গ্ৰাহকৰ গ্ৰাহকৰ সমাগমটো কম আছে এইবাৰ, কম আছে। কিহৰ কাৰণে কম হ'ব বুলি ভাবে? মূল্য বৃদ্ধি বহুত হোৱাৰ কাৰণে নে কি? মূল্য বৃদ্ধি বেছি হোৱাৰ কাৰণে মানুহৰ টকা পইচাও নাই, অলপ অভাৱ। ধৰকচোন এতিয়া চাকৰি কৰা মানুহখিনি সেনেকৈ বজাৰ নকৰে। আপোনাৰ মধ্যম শ্ৰেণীৰ মানুহখিনি চলাৰ অলপ অসুবিধা। আমি এতিয়া বেপাৰ আমাৰ কৰে। দৈ কিমানকৈ বেছি আছে? দৈ আপোনাৰ 120 টকা কৈছোঁ। সেইদৰে যদি আমি চাওঁ বজাৰৰ দৃশ্য। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক নকুল তালুকদাৰ, আমাক পোনপটীয়াকৈ নলবাৰীৰ বজাৰৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।